এভৰিৱান গুড মৰ্নিং আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমাৰো খবৰ ভালে আৰু এতিয়া ৰাতিপুৱা আমি খোজকাঢ়ি আহিলোঁ আৰু খোজকাঢ়ি ফ্ৰেছ হৈ ল'লোঁ এতিয়া গা মূৰ ধুই চুলিখিনি শুকুৱাই নে দেখিছেনে আৰু লগতে আমাৰ চেনেলৰ নতুন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আছে আমাৰ পইতা ভাত খোৱাৰ প্ৰতিযোগিতা মানে প্ৰতিযোগিতা তেনেকুৱাকৈ নহয় আচলতে এখেতেও খাব মন কৰিলে আৰু গৰমো পৰিছে যেহেতুকে খাবৰো মন যায় সেইকাৰণে ভাবিলোঁ আজি পইতা ভাতৰে যা যোগাৰ কৰোঁ আৰু যেনেকৈ পইতা ভাত বুলি ক'লে মানে এটা স্পেচিয়েলি হৈ যায় সকলোখিনি যা যোগাৰ গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু পইতা ভাতৰ লগত প্ৰথম মানে আজি খাম এনেকুৱাকৈ ভেদাইলতাৰ পকৰি গতিকে ভেদাইলতা ঘৰতে আছে কিন্তু ঘৰত থকা বস্তুৰ প্ৰতি যে ইণ্টাৰেষ্টটো কম সেইকাৰণে মানে খোৱাই নাযায় গতিকে কোনে কোনে ভাল পায় জনাবচোন আৰু ভেদাইলতা মানে পেটৰ কাৰণে বহুত ভাল সেইকাৰণে ভাবিলোঁ আজি ভেদাইলতাৰ পকৰিৰে পইতা ভাত খাম গতিকে বলক আমি প্ৰথমতে ভেদাইলতা পাতখিনি ছিঙি লওঁ একেবাৰে কোমলীয়া পাতখিনি লৈছোঁ মই এয়া চাওক এতিয়া পাতখিনি মই খুব ধুনীয়াকৈ ধুই ল'লোঁ যিহেতুকে বালিও থাকিব পাৰে ৰাস্তাৰ ওচৰতে আছে সেইকাৰণে 3 বা 4 বাৰ ধুলোঁ আপোনালোকক ইমানখিনি দেখুৱাই থকা নাই আৰু এইফালে মই লৈছোঁ বেচন মই বেচনখিনিত বিশেষ একো ব্যৱহাৰ নকৰোঁ ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ দিম এয়া দিছোঁ আধা চামুচ ৰেড চিলি পাউডাৰ আৰু এতিয়া মই ইয়াতে কুহুমীয়া পানীৰে এইখিনি খুব ধুনীয়াকৈ এটা মিশ্ৰণ বনাই লওঁ আৰু এতিয়া মই ইয়াতে ভেদাইলতাখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে মই দি এইখিনি এতিয়া মই মিক্স কৰি লৈছোঁ মই ইয়াতে মিঠাতেল দিছোঁ আপোনালোকে ৰিফাইন তেলো দিব পাৰে বহুতে মিক্সিত মাৰি লয় ভেদাইলতাৰ পাতৰ ৰসখিনি দিয়ে মই কিয় দিয়া নাজানেনে একেবাৰে কোমল পাত সেইকাৰণে এইখিনি মই ডাইৰেক্ট বেচনত দি দিছোঁ মানে পাতটো এই তেলত দিয়াৰ লগে লগে সিজিয়ে গৈছে গতিকে এনেকুৱাকৈও খাই খুব ভাল লাগে মই একেবাৰে কম বাচন লেতেৰা কৰিছোঁ যিহেতু ময়ে ধুব লাগিব গতিকে সেইকাৰণে ভাবিছোঁ এখন ডাঙৰকৈ থাল লৈ লৈছোঁ আৰু ইয়াতে এটা ছাইডত আলুখিনি এটা ছাইডত কঁঠালৰ গুটি আৰু এটা ছাইডত কণীখিনি এনেকুৱাকৈ কাটি লৈছোঁ গতিকে এইখিনি এতিয়া খুব ধুনীয়াকৈ পিটিকি লওঁ আৰু এইবাৰ পিটিকাত দিছোঁ এয়া মিঠাতেল অকণমান বেছিকৈ দিবচোন খুব ভাল লাগে পইতা ভাতৰ লগত খাই আৰু এতিয়া মই এইখিনি হাতেৰে পিটিকিছোঁ হাতেৰে পিটিকিলে আচলতে সোৱাদেই বেলেগ হয়নে নহয় ক'বচোন গতিকে হাতেৰে এইখিনি কঁঠালৰ গুটিখিনি খুব ধুনীয়াকৈ পিটিকি ল'লোঁ এইবাৰ আলুখিনিও পিটিকি ৰেডি কৰি ল'লোঁ গতিকে সেয়া মোৰ আলু পিটিকাও ৰেডি হৈ গ'ল এতিয়া আমি মানে পইতা ভাত খোৱাই কথা মোৰ ৰিলচবোৰ আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰে গতিকে এনেকুৱাকৈ ৰিলচ এটাও বনাই দিলোঁ আজি পইতা ভাতৰ জুতি পকৰি ভেদাইলতা গৰমত পইতা ভাতৰ মজাই বেলেগ এইটো পকৰিটো কেনেকুৱা লাগিছে আৰু এইফালে আলুটো লাগেই ন আৰু এইটো কঁঠালৰ গুটি পিটিকা কেনেকুৱা বাকী সেয়াই আৰু বহুত দিনৰ মূৰত মানে খাম বুলি ভাবি থকা কাৰণে চবেই দিব দিয়ে আৰু এখেতে খাই আছে মই অলপ দেৰিকৈ খাম লগ পাই আছোঁ মোৰ অলপ কাম আছিলে গতিকে কামখিনি শেষ কৰি মই এতিয়া পইতা ভাত খোৱাত লাগি আছোঁ বৰ্তমানে ইমান বেছি টেষ্টি গাইছ কি ক'ব আৰু কোনে কোনে ভাল পায় জনাবচোন আৰু আচলতে পইতা ভাত বেয়া পোৱা মানুহ খুব কম আছে দিয়ক একদম ধুনীয়া হৈছে খাব আৰু এনেকুৱা বতৰত খাবৰ মন যায় গৰম যিহেতু পইতা ভাত মানে খোৱাই হোৱা নাই সেইকাৰণে ভাবিলোঁ আজি খাই দিওঁ
আৰু এহেঁতে খাই গুচি গ'ল আৰু এইবাৰ মই খাই আছোঁ কঁঠালৰ গুটি পিটিকা ইমান ধুনীয়া হৈছে মানে আৰু পইতা ভাতৰ মানে কি যিহেতুকে পইতা ভাতটো এনেইতো খাব নোৱাৰি ন তাৰ কাৰণে বহুতখিনি যা যোগাৰ কৰিব লাগে যাৰ ঘৰত যি থাকে সেয়াই আৰু কিন্তু অকণমান যেতিয়া মানে পইতা ভাত খাম বুলি কওঁ তেতিয়া মানে স্পেচিয়েল হৈ যায় চব বনোৱা যায় অলপ অলপ কৰি সেইকাৰণে মই যে এয়া বৰ বনালোঁ আলু পিটিকাটো একদম ইম্পৰ্টেণ্ট লাগিবই আৰু পইতা ভাতত মাছ থাকিলে আৰু ভাল লাগিলে হয় মাছ নাই আৰু বোলে কণী লৈছোঁ ভাল লাগিছে বহুত মজা আজি পইতা ভাত খাইছোঁ এইটো বাতিতে চাওকচোন মাছে হওক মাংসই হওক অলপ পুৰা পিটিকা সেইবিলাক হ'লে মানে পইতা ভাতৰ জুতিটো পোৱা যায় আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে কমেণ্ট কৰি জনাবচোন আৰু লগতে মোৰ যদি ইউটিউব চেনেলৰ প্ৰথম হয় আপোনালোকে প্লিজ মোৰ ইউটিউব চেনেল জিন্তু ববি ব্লগ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আজিৰ ভিডিঅ'টি কেনেকৈ পালে আপোনালোকে জনাব আৰু লগতে এনেকৈ পইতা ভাতৰ জুতি ল'ব আপোনালোকেও আৰু আচলতে পইতা ভাত বেয়া পোৱা মানুহ খুব কম আছে তাৰ মাজত কিছুমানে বেয়া পাব পাৰে আৰু যোনে ভাল পায় কমেণ্টত জনাব আৰু লগতে এনেকৈ টেষ্টিকৈ পইতা ভাতৰ জুতি ল'ব আকৌ এটি সুন্দৰ লগত লগ পাম বাই বাই